জীৱন প্ৰেৰণা স্কিম, বাবু আঁচনি স্কিম আৰু নিযুত মইনা স্কিম। আজি এই তিনিটা স্কিমৰ বিষয়ে ডিছকাছ কৰিবলৈ লৈছোঁ। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজৰ ফেচবুকত লাইভ আহিছিল, ফেচবুক একাউণ্টত লাইভ আহিছিল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছে যে নিযুত মইনা, জীৱন প্ৰেৰণা, বাবু আঁচনি যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত মেট্ৰিক পাছ, এইচএছ পাছ আৰু ডিগ্ৰী পাছ কৰিছা, নিযুত মইনা, বাবু আঁচনি আৰু জীৱন প্ৰেৰণা কৰিব পাৰিবা আগষ্ট মাহৰ পৰা। 1 আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব এই স্কিম। যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত মেট্ৰিক, এইচএছ, ডিগ্ৰী কৰিছা, তোমালোকে এই তিনিটা স্কিম অসম গভৰ্ণমেণ্টে দিয়া জীৱন প্ৰেৰণা, নিযুত মইনা, বাবু আঁচনি এপ্লাই কৰিব পাৰিবা। চ' সকলোকে বিনম্ৰ অনুৰোধ, কথাখিনি লাষ্টলৈকে শুনিবা। যিবোৰ ষ্টুডেণ্ট অল্ড আছা, পুৰণা, মই প্ৰথমতে কৈ লৈছোঁ, পুৰণা ষ্টুডেণ্টৰখিনিৰ যিখিনি পে'মেণ্ট তোমালোকৰ 1 আগষ্টৰ পৰা পে'মেণ্টখিনি দিব। যিখিনি পুৰণা ষ্টুডেণ্ট আছা, নিযুত মইনা, বাবু আঁচনি আৰু জীৱন প্ৰেৰণা, সকলোকে 1 আগষ্টৰ পৰা পে'মেণ্ট দিব। আৰু এতিয়া আহিছোঁ নতুন ষ্টুডেণ্ট, যিবোৰ ষ্টুডেণ্টে মেট্ৰিক পাছ কৰিছে, যিবোৰ ষ্টুডেণ্টে ডিগ্ৰী পাছ কৰিছে, যিবোৰ ষ্টুডেণ্টে এইচএছ পাছ কৰিছে আৰু নিজৰ কলেজীয়া জীৱন ষ্টাৰ্ট কৰিছে ডিফাৰেণ্ট ফিল্ডত। ফাৰ্ষ্ট অফ অল কথা, নিযুত মইনা স্কিম। নিযুত মইনা স্কিম কাক কাক দিয়ে? এইচএছ পাছ ছোৱালীক দিয়ে, মেট্ৰিক পাছ ছোৱালীক দিব, এইচএছ পাছ ছোৱালী আৰু ডিগ্ৰী পাছ ছোৱালী। যদি তুমি ছোৱালী হোৱা আৰু এইচএছ পাছ কৰিছা, তোমাক দিব 1250 টকা। যদি মেট্ৰিক পাছ কৰিছা 1000 টকা আৰু এইচএছ পাছ কৰিলে 1250 টকা, আৰু যদি ডিগ্ৰী কমপ্লিট কৰিছা, মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন লৈছা, দেন 2500 টকাকৈ পাৰ মান্থ নিযুত মইনা আঁচনিৰ অধীনত। নিযুত মইনা স্কলাৰশ্বিপ কিমানকৈ দিয়ে? যদি তুমি মেট্ৰিক পাছ কৰিছা 1000কৈ প্ৰতি মাহে 10 মাহ দিব। যদি তুমি এইচএছ পাছ কৰিছা দেন 1250 টকাকৈ 1250 ৰুপিজ প্ৰতি মাহে দিব। আৰু যদি তুমি ডিগ্ৰী কমপ্লিট কৰিছা আৰু মাষ্টাৰ ডিগ্ৰীত নাম ভৰ্তি কৰিছা, দেন তোমাক 2500 টকাকৈ প্ৰতি মাহে দিব নিযুত মইনা। এতিয়া আহিছোঁ নিযুত বাবু আঁচনি। নিযুত বাবু অনলি ফৰ UG এণ্ড PG ষ্টুডেণ্ট। যিবোৰ ষ্টুডেণ্টে UG ক'ৰ্চ কৰি আছে সিহঁতক 1000কৈ প্ৰতি মাহে, আৰু যিবোৰ ষ্টুডেণ্টে PG কৰিব 2000কৈ প্ৰতি মাহে। 1000 এণ্ড 2000, 1000 এণ্ড 2000, 1000 ফৰ UG ষ্টুডেণ্ট, 2000 ফৰ PG ষ্টুডেণ্ট। এতিয়া আহিছোঁ জীৱন প্ৰেৰণা। জীৱন প্ৰেৰণা আঁচনি 2026 বৰ্ষ। যিবোৰ ষ্টুডেণ্টে ডিগ্ৰী কমপ্লিট কৰিছা, 2026 বৰ্ষত ডিগ্ৰী কমপ্লিট কৰিছা আৰু কোচিং কৰিবা, ডিফাৰেণ্ট ফিল্ডৰ কাৰণে কোচিং কৰিবা, বা ডিফাৰেণ্ট কামৰ বাবে এডমিশ্যন ল'ব পৰা নাই, বা ঘৰতে নিজক চেল্ফ ষ্টাডিত বহাই থৈছা, মানে চেল্ফ ষ্টাডি কৰি আছা ডিফাৰেণ্ট কম্পিটিটিভ এক্সামৰ কাৰণে, দেন অসম গভৰ্ণমেণ্টে দিব 2500 টকাকৈ পাৰ মান্থ স্কলাৰশ্বিপ। 2500 টকাকৈ পাৰ মান্থ স্কলাৰশ্বিপ, আৰু আপ টু 12 মান্থ অৰ 10 মান্থ। অ'কে, 10 মান্থ অৰ 12 মান্থ। অ'কে, চ' জীৱন প্ৰেৰণা স্কিম। চ' যিবোৰ ষ্টুডেণ্টে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা, প্লিজ তোমালোকলৈ ভাল খবৰ যে জীৱন প্ৰেৰণা আগষ্ট মাহৰ পৰা আবেদন ষ্টাৰ্ট হৈ যাব। নিযুত মইনা আগষ্ট মাহৰ পৰা আবেদন ষ্টাৰ্ট হৈ যাব, আৰু বাবু আঁচনি আগষ্ট মাহৰ পৰা ষ্টাৰ্ট হৈ যাব। চ' এইখিনি আছিল নিউজ যে আগষ্টৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছে যে আগষ্টৰ পৰা জীৱন প্ৰেৰণা, নিযুত বাবু আৰু নিযুত মইনা, এই তিনিখনে স্কিম অ'পেন হ'বলৈ গৈ আছে আগষ্টৰ পৰা। আৰু আগষ্টতে তোমালোকে এপ্লাই কৰিব পাৰিবা, আবেদন কৰিব পাৰিবা। আৰু যিবোৰ ষ্টুডেণ্টে অলৰেডি আবেদন কৰিছে সিহঁতে পেণ্ডিং পে'মেণ্ট আগষ্টৰ পৰা পাব। চ' আৰু যদি ইনফৰ্মেশ্যন লাগে কেনেকৈ এপ্লাই কৰিবা, কি এভৰিথিং স্কিম ৱাইজ, প্লিজ কাইণ্ডলি কমেণ্টত জনাবা যে নিযুত মইনাৰ বিষয়ে লাগে, বাবু আঁচনিৰ বিষয়ে লাগে, বা জীৱন প্ৰেৰণাৰ বিষয়ে লাগে। চ' মই নিশ্চয় জনাবলৈ চেষ্টা কৰিম। চ' থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। জীৱন প্ৰেৰণাৰ কাৰণে ৱেইট কৰা, যিবোৰ ষ্টুডেণ্টে গ্ৰেজুৱেশ্যন কৰিছা। নিযুত মইনা, নিযুত বাবু আঁচনিৰ কাৰণে এইচএছ পাছ আৰু মেট্ৰিক পাছ ষ্টুডেণ্টে ৱেইট কৰা। নিযুত মইনা ফৰ ছোৱালী, নিযুত বাবু ফৰ ল'ৰা। অ'কে, নিযুত বাবুত 1000 আৰু 2000 UG PG ল'ৰাক দিব, আৰু নিযুত মইনা মেট্ৰিকৰ পৰা মেট্ৰিক পাছ, এইচএছ পাছ আৰু কি পাছ, ডিগ্ৰী পাছক দিব। অ'কে, ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। প্লিজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, আৰু কমেণ্টত নিশ্চয় জনাবা যে তুমি কি পাছ কৰিছা আৰু কিহৰ বিষয়ে তোমাক জানিবলৈ লাগে বা জনাৰ দৰকাৰ, বা তুমি জানিব খোজা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। এগেইন কৈছোঁ, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা।